মুখ্যমন্ত্ৰী খুংকাৰ আমছু আৰু জমিয়তৰ মুছলিম বিবাহ আইন বাতিল হ'ব নেকি ইয়াৰ চৰ্চা অব্যাহত থকাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক প্ৰত্যাহ্বান জনাইছে জমিয়ত উলামা আমছুৰ লগতে কেইবাটাও দল সংগঠনে। আজি গুৱাহাটীত তেওঁলোকৰ এখন হাই ভল্টেজ চিন্তন বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত জমিয়ত আমছুৰ লগতে কেইবাটাও দল সংগঠনে কয় মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহ'ব। কোৰাণ হাদিছৰ মতেই চলিব আমাৰ বিবাহৰ কাম আৰু এই কথা যদি মানি লোৱা নহয় তেনেহ'লে অসমত ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিছে আমছুৰ তৰফৰ পৰা। আমছু আৰু জমিয়তৰ নেতৃবৃন্দই কি ক'লে শুনক সবিশেষ। আমালোকৰ আলোচনা এতিয়া এইটো হৈ আছে যে মুছলিম মেৰিজ এক্ট ডাইভৰ্চৰ আপোনাৰ যিটো 1935 এক্ট বাতিল কৰিব মুখ্যমন্ত্ৰী ডাঙৰ বিচাৰিছে, বিধানসভাতেও আনিব এনেকুৱা লাগিছে। কথা পাতিছিলোঁ, তেওঁ এনেকুৱা ক'লে আমি উত্থাপন কৰিম আৰু কাজি শব্দটো আমি নাৰাখোঁ। আমাৰ মুছলিম সমাজৰ আমাৰ যিবিলাক আইন আপোনাৰ সংবিধানে আমাক দিছিলে, এতিয়া আপুনি বাতিল কৰিব বিচাৰিছে। আমাৰ কথা হ'ল যে আপুনি আমাৰ লগত বহি পেলাই ডিছকাশ্যন কৰক। আমি কোন কাৰণত কাজিৰ আপোনাৰ বিবাহ আইনটো আহিছিলে আৰু লগতে বহু বিবাহ কোন কাৰণত আহিলে, কোৰাণে কি কয়, আমাৰ লগত বহি পেলাই যদি আপুনি এটা আলোচনা বিলোচনা কৰে তেতিয়া আপোনাক ভালকৈ আপুনি বুজি পাব। এনেই আপুনি খালি যদি আমাৰ আইন আগতে আপুনি বহু চৰকাৰী মাদ্ৰাছাবিলাক বন্ধ কৰিলে, আমাক ভালকৈ মাথাই নাছিলে। এতিয়া ছেকেণ্ড হ'ল আপোনাৰ মুছলিম মেৰিজ এক্টটো বন্ধ কৰি আছে, বাতিল কৰি আছে। এনেকুৱা হ'লেও নহ'ব নহয়। আপুনি আপোনালোক কথা পাতক আমাৰ লগত বহক। সেইকাৰণে আজি আমি এটা মিটিং পাতিছোঁ আমাৰ বুদ্ধিজীৱীসকল লৈ পেলাই, যে আমি বহি পেলাই এটা ৰাজ্যপালক এটা মেম'ৰাণ্ডাম দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মুখত আমি এটা মেম'ৰাণ্ডাম দাঙি ধৰিম যে আমাৰ এই যে কাজি শব্দ মুছলিম মেৰিজ এক্টৰ আইনটো আপুনি কিয় বাতিল কৰি আছে, কোন কাৰণত বাতিল কৰি আছে, এইটো আপোনাক মোক বুজাই দিয়ক। তেতিয়া আমি আমাৰ যিটো আছে আমি তোক বুজাই দিম। এই মিটিংখন কিয় ইমান দেৰি হ'ল আপোনালোকৰ? কাৰণ এই কাজিৰ যিটো প্ৰস্তাৱ এই আইনখনৰ বিষয়ে বহুত দিনৰ পৰা চৰ্চা হৈ আছে, এতিয়ালৈকে আপোনালোকে আলোচনা কৰাই নাই, আপোনালোকে মেম'ৰাণ্ডাম দিবহে। কিন্তু ইতিমধ্যে আইন নহয় কাজিসকলে অলৰেডি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈছিলে, মেম'ৰাণ্ডামো দিছিলে। আজিৰ পৰা 3 মাহ আগতে আপোনাৰ দেখিছে নেকি পেপাৰত, কেছো চলি আছে, হাইকোৰ্টত কেছ চলি আছে। আৰু তেতিয়াতো কৈছিলে মোক আহি পেলাই বাহিৰত উৰাই পেলাই ফোন কৰিছিলে, নহয় আমাৰ এইবিলাক বহাল থাকিব। কিন্তু এতিয়া আমি দেখি আছোঁ বহাল নাথাকে, এইটো বাতিল হৈ আছে। আৰু তেওঁ নিজে মোকো ক'লে যে আমি কাজি শব্দটো আমি আঁতৰাই দিম, আপোনাৰ ৰেজিষ্টাৰ মেৰিজ কৰিব পাৰিব। কিন্তু আমাৰ মুছলিম নিয়ম নীতি আছে, আমি বিয়া কৰিবলৈ তেওঁ ক'লে ঘৰত পৰাই ল'ব। এইটোকো এনেকুৱা নহ'ব, কাৰণ আপোনাৰ মুছলিম ৰীতি ৰিৱাজ এতিয়াৰ পৰা নহয়, ভাৰতৰ স্বাধীন হোৱাৰ আগৰ পৰা চলি আছে। সেইকাৰণে আজি এই মিটিংটো পাতিছোঁ। কওক। আপুনি নহ'ব বুলি কৈছে, নহ'ব বুলি ক'লে মুখত মিডিয়াত ক'লে নহ'ব বুলি ক'লেতো নহ'ব। গতিকে আপোনালোকৰ আমাৰ ষ্টেপ এইটো হ'ল, আপুনি কেনেকৈ বন্ধ কৰিব, আপুনি খালি বন্ধ কৰিলেও নহ'ব, কৰিলেও হ'ব। সেইকাৰণে আমি আপোনাৰ সন্মুখত CMৰ সন্মুখত আমি আজি বহি পেলাই নিৰ্ণয় লৈ আছোঁ। আমি সেই নিৰ্ণয়ক আমি কিছু ব্ৰিফিং তেওঁক দিম। আপুনি কোন কাৰণত, ঠিক আছে বাল্য বিবাহ আছে, কোনো কথা নাই, জম্মু তলা আমাৰ বাল্য বিবাহৰ পক্ষত নাই, আমাৰ বাল্য বিবাহ পক্ষত নাই, বাল্য বিবাহ বন্ধ কৰক। আমি জম্মুতে আৰু আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ বহুত ক্ষতি হ'ল, এইটো সঁচা কথা। বাল্য বিবাহ বন্ধ কাজিয়া সকলক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক, নিয়ম নীতি দিয়ক। এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক, বিয়া দিয়ক, এইটো কৰক। যিখন অৰ্ডিনেঞ্চ আছে তাত এটা তলত এটা ক্লজ আছে, সেই ক্লজটোত লিখা হৈছে যে এখন নতুন আইন আনিব। কিন্তু যদি আৰ্টিকল 25 চোৱা যায় তেতিয়াহ'লে এই আইনখন না বাতিল কৰিব লাগে না সংশোধন কৰিব লাগে। আৰু এতিয়া 3টা গোচৰ চলি আছে, 3টা গোচৰত চৰকাৰৰ তৰফৰ পৰা এফিডেভিট দিব লাগে, কিন্তু এতিয়ালৈকে এফিডেভিট দিয়া নাই। তেওঁলোকে এখন 3জনীয়া হাই পাৱাৰ কমিটি গঠন কৰি দিছে আৰু তাৰে 2জন অমুছলমান। কি ক'ব? শুনক, এই যে আইন কানুনৰ কথা যিবিলাক আছে, এইটো আমাৰ যি অধিবক্তাসকলক মাতে যদি ভালকৈ বুজাই বুজাব পাৰিম। মই আইনৰ কথা নকওঁ ভালকৈ, মই যিটো কওঁ, মই ইছলামক আমাৰ যিটো ৰীতি ৰিৱাজ আছে, এটা বস্তু কৈ ইছলামৰ ওপৰত যিটো আক্ৰমণ হৈ আছে, মোৰ মুখ্যমন্ত্ৰী ডাঙৰ অনুৰোধ থাকিব, আপুনি এইবিলাক আক্ৰমণ পলিটিকেল নকৰাটো ভাল। এই আমাৰ ইছলামৰ ওপৰত বহু বিবাহ কৈ আছে, আগতে আইন আনি আছে, পৰৱৰ্তী আনি আছে, মেৰিজ এক্টৰ কথা কৈ আছে, এইটো আক্ৰমণ আনি আছে। এই যে যিবিলাক হৈ আছে, আমি কৈছে আমি হৈ আছোঁ চব, আমি কথা পাতিব লাগে তেওঁৰ লগত, কথাই পতা নাই। আপুনি যিটো কৈ আছে
আমি যিসকল যিবিলাকে আমি আমাৰ প্ৰশ্ন উত্থাপন কৰিব লাগে দাঙি বুজাব লাগে সেইসকলে আজি আমি মিটিং পাতিছোঁ অকণমান দেৰি হ'ল কোনো কথা নাই দেৰি হৈছে আমি মিটিং পাতিছোঁ আমি নিৰ্ণয় লৈ আছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি এটা প্ৰশ্ন উত্থাপন কৰিম আৰু এই প্ৰশ্ন উত্থাপন কৰিম আৰু আমি কিছু ব্ৰিফ দিম আপুনি এই বন্ধ কৰি কোন কাৰণত আমাৰ এইটো নিয়ম নীতি আছে আমি বহুত আজি এটা আমাৰ জমিয়তৰ আমচুৰ ফালৰ পৰা আমি আজি এটা নিয়ম নীতি বনাম আৰু এটা আমি নিজম বনাই পাতি তাৰ সন্মুখত দাঙি ধৰিম এইটো আমাৰ আপোনাক যদি আমি এই মুহূৰ্তত সোধোঁ আপুনি এই আইনখন বাতিল হোৱাটো বিচাৰে নে সংশোধন হোৱাটো বিচাৰিব সংশোধন হোৱা বিচাৰোঁ বাতিল হোৱা কেনেকুৱা বিচাৰিম আমি সংশোধন কৰক কোনো কথা নাই বাল্য বিবাহ বন্ধ কৰক বন্ধ কৰিছে আপুনি আৰু কিছুমান সংশোধন কৰিবলৈকে আমি বহি পেলাই কথা পাতিম আমি বাতিল কৰিব নোৱাৰে আপুনি কিয় বাতিল কৰিব আপুনি মানে আপোনালোকৰ সৈতে আলোচনাৰ অভাৱ হৈছে বুলি ভাবে নেকি আলোচনাৰ অভাৱ আছে বহুত অভাৱ আছে এইটো সঁচা বহু বিবাহ থাকিব লাগিব নেকি বহু বিবাহ ইছলামে কিয় কয় জানে নেকি এজন উইড' ওমেন বিধৱা মহিলা তেওঁৰ আপোনাৰ হাজবেণ্ড ঢুকালে মই চিমৰ সন্মুখতে কথা কৈছোঁ বিধৱা মহিলা এই মানুহটোক কোনে সংস্থাপন দিব অবিবাহিত মানুহে সংস্থাপন দিব নেকি ইছলামে কি কয় যে আপুনি খালি বিয়া পাতি লওক আৰু 5টা 4টা বিয়া কৰি ইছলামে কেতিয়াও নকয় এজন বিধৱা মহিলা এজন অৰফেন ল'ৰা ছোৱালী শিক্ষা নাই কোনে আপোনাক সংস্থাপন দিব ইছলামে কয় এইবিলাক দুখীয়া মহিলাক সংস্থাপন দিয়া এইটো ইছলামে শিকায় আপুনি আৰু যদি কেতিয়া লিভিং ৰিলেশ্যন যিটো হয় এইটো ইছলামক হওক যিকোনো ধৰ্ম হিন্দু ধৰ্ম মুছলমান ধৰ্মত লিভিং ৰিলেশ্যন নাই কানুন বেলেগ কথা আমি লিভিং গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ